ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি যিটো সমাজ বিজ্ঞানৰ বিষয়টো অতি ভালদৰে তোমালোকৰ নিশ্চয় পাৰ হৈ গৈছে সকলোৱে নিশ্চয় ভাল হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকেনো কিমান ভাল হৈছে কিমানটা শুদ্ধ কৰিব পাৰিলা বিশেষকৈ MCQ খিনি তোমালোকৰ লগত আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা আৰু কিমান পাৰিলা কিমানটা শুদ্ধ হ'ল তোমালোকে কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিবা ছাত্ৰ তেনেহলে আমি আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল আমাৰ 1 নম্বৰ প্ৰশ্নটো যেটো আছিল ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ তেনেহলে আমি এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত আমি 2 নম্বৰলৈ গৈছো 2 নম্বৰটো আমি যে চাও শুদ্ধ উত্তৰটো হ'ব ইয়াৰে D2 হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ শুদ্ধ উত্তৰটো হ'ব B2 4 নম্বৰ অপচনৰ ভিতৰত আমি শুদ্ধ পাম D2 তাৰপিছত 5 নম্বৰ আহিলো 5 নম্বৰৰ B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰৰ B2 হ'ব 7 নম্বৰৰ D2 তাৰপিছত 8 নম্বৰৰ C2 হ'ব 9 নম্বৰ A2 10 নম্বৰৰ D 11 নম্বৰৰ যে চাও B2 হ'ব 12 নম্বৰৰ যে শুদ্ধ উত্তৰ চাও তেনেহলে ইয়াৰে 12 নম্বৰটো দিয়া নাই তোমালোকৰ C2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 13 নম্বৰটো আছে C2 14 নম্বৰ যদি আমি চাও তেনেহলে শুদ্ধ উত্তৰ C2 15 নম্বৰটোৰ A হ'ব শুদ্ধ উত্তৰ 16 ৰ B2 হ'ব 17 নম্বৰৰ যদি আমি চাও শুদ্ধ উত্তৰটো হ'ব C 18 নম্বৰৰ B 19 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে ইয়াৰে D2 হ'ব শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল D2 হ'ব শুদ্ধ উত্তৰ 20 নম্বৰৰ যদি আমি চাও তেনেহলে শুদ্ধ উত্তৰ হ'ব C2 21 নম্বৰৰ শুদ্ধ উত্তৰটো চাও তেনেহলে C2 এ হ'ব 22 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব B2 তাৰপিছত 23 নম্বৰলৈ আহিছো 23 নম্বৰ যদি আমি শুদ্ধ উত্তৰ চাও তেনেহলে B2 হ'ব শুদ্ধ উত্তৰ 24 নম্বৰৰ B2 এ হ'ব শুদ্ধ উত্তৰ 25 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব A2 26 নম্বৰলৈ আহিছো 26 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব B2 27 নম্বৰ যদি চাও শুদ্ধ উত্তৰটো হ'ব B2 28 নম্বৰৰ D2 হ'ব 29 নম্বৰ যে শুদ্ধ উত্তৰ চাও তেনেহলে C হ'ব 30 নম্বৰ যে শুদ্ধ উত্তৰটো চাও তেনেহলে D2 হ'ব 31 নম্বৰৰ শুদ্ধ উত্তৰটো B হ'ব 32 নম্বৰৰ B হ'ব 33 নম্বৰৰ B তাৰপিছত 34 নম্বৰ যে শুদ্ধ উত্তৰ চাও তেনেহলে B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 35 নম্বৰৰ শুদ্ধ উত্তৰটো চাও তেনেহলে D2 36 নম্বৰৰ শুদ্ধ উত্তৰটো D2 37 নম্বৰ যে শুদ্ধ উত্তৰ চাও তেনেহলে আমি পাম A2 38 নম্বৰ শুদ্ধ উত্তৰটো হ'ব C2 39 যিটো নম্বৰ আছে 39 নম্বৰৰ চাও তেনেহলে D2 হ'ব শুদ্ধ উত্তৰ 40 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব B2 41 নম্বৰৰ A2 তাৰপিছত আহিল 42 নম্বৰ যে চাও তেনেহলে শুদ্ধ উত্তৰটো B2 43 নম্বৰৰ শুদ্ধ উত্তৰ চাও তেনেহলে C হ'ব শুদ্ধ 44 নম্বৰৰ A2 তাৰপিছত 45 নম্বৰৰ A2 ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা তোমালোকে যদি চেনেলটোৰ সৈতে জড়িত হৈ থাকিব বিচাৰে তেনেহলে এতিয়াই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি এতিয়া কেৱল ইউটিউবতে সীমাবদ্ধ নহয় এছআৰ এডুকেশ্যনৰ পৰা অনলাইন মাধ্যমত টিউচনৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ 49 টকাতে লাভ কৰিব এই টিউচন কিন্তু এতিয়া বৰ্তমান অফাৰ দি আছে তাতকৈ কমত টিউচন কৰিব পাৰিব অধিক জানিবৰ বাবে ওপৰত দিয়া নম্বৰটোত SMS কৰক বা ফোন কৰক